ধন্যবাদ জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ সাংবাদিক বন্ধুসকল আৰু মোৰ সহকৰ্মীসকল। আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ কংগ্ৰেছ দলে অসমত আমি 5টা গ্যাৰাণ্টি লৈ আহিছোঁ আৰু সেই 5টা গ্যাৰাণ্টিৰ একটা অন্যতম গ্যাৰাণ্টি হৈছে যে আমাৰ চৰকাৰ এইবাৰ হ'ব আৰু চৰকাৰ হোৱাৰ পিছত আমি অসমত 5 লাখ নতুন চাকৰি সৃষ্টি কৰিম আৰু 5 লাখ নতুন চাকৰি সৃষ্টি কৰি আমাৰ নিবনুৱা যুৱক যুৱতীক আমি কৰ্মসংস্থাপন দিম। এই 5 লাখ আপোনালোকে সকলোৱে জানে যে বিজেপিয়ে 16 চনত আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কথা নকওঁ, অকল অসমৰ কথা কৈছোঁ। 16 চনত গোটেই অসমৰ যুৱক যুৱতীক বিজেপিয়ে প্ৰলোভিত কৰিছিল, বিপথে পৰিচালিত কৰিছিল 25 লাখৰ সপোন দেখুৱাই। আমি 25 লাখৰ কথা কোৱা নাই, যিটো প্ৰেক্টিকেল আমি সেইটো কৈছোঁ। তেওঁলোকে এটা আনপ্ৰেক্টিকেল কথা কৈ সকলোকে সপোন দেখুৱাই দিলে যে 25 লাখ নিবনুৱা আছে অসমত, 36 লাখ ৰেজিষ্টাৰ্ড নিবনুৱা আৰু তাৰ ভিতৰত 25 লাখক তেওঁলোকে চাকৰি দিয়ে দিম বুলি ক'লে। গতিকে সেইকাৰণে 16 চনত গোটেই যুৱক যুৱতী সকলো উঠি পৰি লাগিছিল যে বিজেপিক শাসনত আনিবৰ কাৰণে, কাৰণ সকলোৱে ভাবিছিল যে শাসনলৈ আহিয়েই 6 মাহৰ ভিতৰতে 25 লাখ যুৱক যুৱতীক যেতিয়া কৰ্মসংস্থাপন দিব সকলোৱে উঠি পৰি লাগিছিল। কিন্তু 5টা বছৰত আপোনালোকে দেখিলে যে তেওঁলোকে 25 লাখ বাদ দিয়ক, 1 লাখ বাদ দিয়ক, মাত্ৰ চৰকাৰী তথ্য মতে 80,000ক এতিয়ালৈকে কৰ্মসংস্থাপন দিছে। অকল গভৰ্ণমেণ্ট চাকৰি নহয়, বিভিন্ন ক্ষেত্ৰত 80,000ক তেওঁলোকে কৰ্মসংস্থাপন এতিয়ালৈকে দিব পাৰিছে, 1 লাখো তেওঁলোকে দিব নোৱাৰিলে। তাতোতকৈ ডাঙৰ কথাটো হৈছে এই গভৰ্ণমেণ্টৰ কমিটমেণ্ট, তেওঁলোকৰ যিটো কমিটমেণ্ট, দায়বদ্ধতাটো কি, যে চাকৰিটো ক্ৰিয়েট নকৰিলে যিখিনি গভৰ্ণমেণ্টৰ হাতত চাকৰি আছিল সেইখিনিও তেওঁলোকে নিয়োগৰ ব্যৱস্থা নকৰিলে। এতিয়া অসম চৰকাৰৰ চৰকাৰী বিভাগত 58,000 পোষ্ট, চেংচন পোষ্ট ভেকেণ্ট হৈ পৰি আছে, 58,000, আৰু 20,000 শিডিউল কাষ্ট শিডিউল ট্ৰাইবছ বেকলগ পোষ্ট। শিডিউল কাষ্ট শিডিউল ট্ৰাইবছৰ বেকলগ পোষ্ট তেওঁলোকে ফিল আপ কৰা নাই 20,000। নৰ্মেল পোষ্ট 58,000 চেংচন পোষ্ট আজিলৈকে এই চৰকাৰে, বাকীটো বাদ দিয়ক, এইখিনিতো হাতত থকা পোষ্টখিনিও তেওঁলোকে নিয়োগৰ কাৰণে ব্যৱস্থা নকৰিলে। যি পুলিচত নিয়োগৰ ব্যৱস্থা কৰিছিল সেইটো আপোনালোকে জানে, কুৱেশ্যন পেপাৰ লিকিং হৈ কেনেকুৱা ঘোটালা কৰিলে। গতিকে আমি কংগ্ৰেছ পাৰ্টীয়ে, আমাৰ অসমৰ কংগ্ৰেছে আমি আজি এই কথাও আপোনালোকৰ ওচৰত ঘোষণা কৰিছোঁ, আমাৰ চৰকাৰ হোৱাৰ পিছত 5 লাখ পোষ্ট আমি ক্ৰিয়েট কৰিম। জব ক্ৰিয়েশ্যন বুলি বিভাগ আমাৰ এটা মন্ত্ৰণালয় খোলা হ'ব, আৰু এই প্ৰথম প্ৰায়ৰিটি কাম হ'ব আমাৰ যি 58 লাখ চেংচন পোষ্ট খালী হৈ, 58,000, যি 58,000 খালী হৈ চেংচন পোষ্ট পৰি আছে, আৰু শিডিউল কাষ্ট শিডিউল ট্ৰাইবছৰ যি বেকলগ পৰি আছে সেইখিনি অগ্ৰাধিকাৰ ভিত্তিত আমি সেইখিনি প্ৰথমে আমি তাৰ নিয়োগৰ ব্যৱস্থা কৰিম, আৰু ছাইড বাই ছাইড আমি 5 লাখ পোষ্ট ক্ৰিয়েট কৰি, বৰ্তমান অসমত 4,37,000 আছে আৰু পপুলেশ্যনৰ পৰা যদি, আৰু এতিয়া মই জিতেন্দ্ৰ সিং ডাঙৰীয়াক নেক্সট স্পীকাৰক কল কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এতিয়া দেৱব্ৰত শইকীয়াই তেখেতৰ বক্তব্য ৰাখিব। নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকক মই আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ব্যক্তিগতভাৱে আজি আমাৰ বাবে এটা আনন্দৰ দিন যে জুমলা পাৰ্টিৰ যি জনগণ বিৰোধী নীতি, এই নীতিয়ে কেনেকৈ ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু ব্যৱসায়সমূহ অসমৰ ৰাইজে অনুভৱ কৰে। অসমৰ বিভিন্ন যিসমূহ চাহ উদ্যোগ, এই চাহ উদ্যোগসমূহো এতিয়া গুজৰাটৰ ব্যৱসায়ী খণ্ডই হস্তগত কৰিছে।
ঠিক তেনেকৈ অন্যান্য বিভিন্ন ঠিকাঠুকলি ডিজিটেল ইণ্ডিয়াৰ নামত অনলাইন কৰাৰ নামত অসমৰ বহু উদ্যোগীক আজি তেওঁলোকে এটা বিপদত পেলাইছে। আমি ব্যক্তিগত খণ্ডৰ সম্ভাৱনাৰ বিষয়ে বিভিন্ন অৰ্থনীতিবিদ আৰু বিশেষজ্ঞৰ মতামত লৈছোঁ আৰু আমি বুজিছোঁ যে ব্যক্তিগত খণ্ডৰ দ্বাৰা 5 বছৰত 25 লাখ চাকৰি সৃষ্টি কৰিব পৰা যায়। চৰকাৰী ঠিকাঠুকলিৰ এটা বুজন অংশ আগন্তুক সময়ত থলুৱা ব্যৱসায়ীৰ বাবে সংৰক্ষণ কৰাৰ বাবে আমি ব্যৱস্থা কৰিম আৰু ব্যক্তিগত খণ্ডত সৃষ্টি হোৱা চাকৰিৰ এটা অংশ থলুৱা প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰাৰ লগতে অসমত যিমান চৰকাৰী খণ্ডৰ উদ্যোগ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে এই সমূহতো যাতে স্থানীয় নিবনুৱা যুৱক যুৱতীয়ে চাকৰি পায় তাৰ বাবে ব্যৱস্থা কৰা হ'ব। আৰু আপোনালোকৰ নিশ্চয় মনত আছে অসম বিধানসভাত আমি বিৰোধী দলে 2018 চনত এখন আইন পাছ কৰাইছোঁ যিখনৰ যোগেদি ষ্টেট আৰু চেণ্ট্ৰেল PSU বিলাকৰ 80% তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি অসমৰ থলুৱা যুৱক যুৱতীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। কংগ্ৰেছ দল হ'ল প্ৰব্লেম সলভিং কৰা এটা দল। এই সময়ত নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি পৰা যথেষ্ট কোম্পানীয়ে লাভ পাইছিল। যেতিয়া সেই লাভটো দেখা গ'ল সেই নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি সেই পুৰণা পলিচিটো এক্সটেণ্ড কৰা গ'ল যাৰ ফলত আৰু নতুন ইণ্ডাষ্ট্ৰি আহিবলৈ পাৰিলে। এয়া হ'ল আমাৰ সলিউশ্যন। বিজেপি সলিউশ্যন নহয়, বিজেপি হ'ল গিমিক, বিজেপি হ'ল চমক, মাত্ৰ নামটো সলনি কৰিলে। কংগ্ৰেছৰ চৰকাৰ দিনত সেই নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি নামটো সলনি কৰিলে, কিন্তু নাম সলনি কৰি পলিচিটো ইমান দুৰ্বল কৰিলে যে এটাও নতুন ইণ্ডাষ্ট্ৰি আহিব পৰা নাই। গিমিক এটা কৰিলে, চমক এটা দেখালে, আসাম আয়োজন কৰি কোটি কোটি টকা খৰচ কৰি চমক এটা দেখালে, কিন্তু কিমান নতুন ইণ্ডাষ্ট্ৰি আহিলে? সেই যে হাজাৰ হাজাৰ কোটি MOU দেখাই থাকে, মই সুধিবলৈ বিচাৰোঁ সেই MOU মৰ্মে অনুসৰি কিমানখিনি চাকৰি দিলে? তো এয়া হ'ল পাৰ্থক্য মাইণ্ডছেটৰ ভিতৰত কি আমি হ'ল এটা সলিউশ্যন অৰিয়েণ্টেড দল, তেওঁলোক হ'ল এটা গিমিক অৰিয়েণ্টেড দল। আমি হ'ল এটা প্ৰব্লেম সলভিং দল, তেওঁলোকে হ'ল এটা নতুন প্ৰব্লেম সৃষ্টি কৰা দল। মনত পেলাওক প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে তেওঁলোকৰ ডাঙৰ ডাঙৰ বম্বে পৰা ইণ্ডাষ্ট্ৰিয়েলিষ্ট মাতি আনিছিল, আম্বানীক মাতিছিল, টাটাক মাতিছিল, যাৰ ফলত টাটা ইনভেষ্টমেণ্ট হ'ল, তাজ হ'ল, ৰেডিচন হ'ল, আধুনিক গুৱাহাটী হ'ল, আধুনিক অসম হ'ল। বৰ্তমানৰ জাতীয় নায়ক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কি কৰিলে? গুৱাহাটী আধুনিকৰণৰ কাৰণে কি কৰিলে? অসমৰ আধুনিকৰণৰ কাৰণে কি কৰিলে? জাতীয় নায়ক মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই এই প্ৰশ্নৰ উত্তৰ দিয়ক কি কিমান বড়ো মানুহে চাকৰি পালে, কিমান ৰাভা মানুহে চাকৰি পালে, কিমান দেউৰী মানুহে চাকৰি পালে, কিমান সোণোৱাল কছাৰী মানুহে চাকৰি পালে? তেওঁলোকে যে কৈছিল 25 লাখ চাকৰি দিব, সেই 25 লাখ চাকৰিৰ পৰা নিজৰ সোণোৱাল কছাৰী, মিচিং, বড়ো, ৰাভা, আহোম কিমানখিনি, মৰণ, মটক, কোচ ৰাজবংশী কিমান তেওঁলোকে চাকৰি দিলে? মাত্ৰ দিলে বিশ্বাসঘাত, মাত্ৰ দিলে এটা মিছা প্ৰতিশ্ৰুতি। আৰু সেইকাৰণে আজি মানুহে গম পাই গৈছে কি কংগ্ৰেছৰ নেতৃত্বত আজি তাৰিখত সেই অভিজ্ঞতাও আছে, কাম কৰা স্পৃহা আছে আৰু আমাৰ লোকৰ এটা ডাইনামিজমো আছে। আজি আমি সকলোৱে একজোট, আমি সমস্যা সমাধান কৰিবলৈ বিচাৰিছোঁ। আৰু সেইকাৰণে মাত্ৰ প্ৰতিশ্ৰুতি নহয়, আজি congress5guarantees.in congress5guarantees.in এটা ৱেবছাইটো আজি আৰম্ভ কৰা গৈছে, খোলা গৈছে। আপোনালোকে যদি নিজৰ মোবাইলতে চায় congress5guarantee.in এই মোবাইলত আপোনালোকে দেখা পাব কি মাত্ৰ আপোনালোকৰ নিজৰ নাম, মাত্ৰ নিজৰ আপোনালোকৰ বয়স, মাত্ৰ আপোনালোকৰ কোন অঞ্চল, এইখিনি ডিটেইলছ আপোনালোকে যদি ভৰাই আমাৰ ওচৰত অলৰেডি ডাটা আহি যায় কি কোনে বিচাৰি আছে, ক'ৰ পৰা বিচাৰি আছে, এডুকেশ্যন কোৱালিফিকেশ্যন ক'ত। আৰু তাৰ পিছত আমালোকৰ উদ্দেশ্যটো হ'ব কি থলুৱা যুৱকসকল এনেদৰে আনাউন্সমেণ্ট ঘোষণাৰ কি লাভ য'ত জাতীয় নায়কে নিজৰ বাৰাকৰ যুৱকসকলকে চাকৰি দিব পৰা নাই গ্ৰেড 4ৰ ক্ষেত্ৰত। সেইকাৰণে আপোনালোকে চাওক আজি কংগ্ৰেছৰ দলত নিশ্চয় আপোনালোকে দেখা পাইছে কি যেতিয়াৰ পৰা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং
অসমৰ দায়িত্ব লৈছে অসম বচাও আহক এই বাছ যাত্ৰা হৈছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক আমাৰ লগত নেতৃত্বৰ জৰিয়তে হওক এটা নতুন শক্তি নিশ্চয় আপোনালোকে দেখা পাইছে আৰু মই ভাবোঁ কি আজিৰ তাৰিখত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আশীৰ্বাদ আমাৰ লোকৰ ওপৰত আছে আৰু তেখেতৰ যিদৰে তেওঁলোকে সদায় নিবনুৱা যুৱকসকলৰ ওপৰত জোৰ দিয়ে চৰকাৰী চাকৰিৰ লগতে এণ্টাৰপ্ৰেনাৰশ্বিপ মহিলাৰ আত্মসহায়ক গোটৰ আন্দোলন হৈছিল তেওঁৰ দিনত লাইভলিহুড আজীৱিকাৰ নতুন ডেইৰী পিগিৰী ডাকৰী নাৰ্চাৰী তেওঁলোকৰ দিনত যিদৰে লাইভলিহুডৰ ক্ষেত্ৰতো যিদৰে এটা নতুন এটা গ্ৰ'থ দেখা পালোঁ পুনৰবাৰ সেই ধৰণৰ ফ'কাছ সেই ধৰণৰ আপোনালোকৰ টাৰ্গেট অৰিয়েণ্টেড এটা চৰকাৰ 1.5 মাহ পিছত আপোনালোকে পাবলৈ গৈ আছে কংগ্ৰেছৰ নেতৃত্ব মহাজোঁটৰ চৰকাৰ আহিবলৈ গৈ আছে তো আজিৰ তাৰিখত যে ভেকেঞ্চিজ সেই ভেকেঞ্চিজবিলাক সোনকালে যে পূৰণ কৰিব পাৰোঁ তাৰ বাবে মিনিষ্ট্ৰী অফ জবছৰ ডাঙৰ এটা ভূমিকা হ'ব আগন্তুক দিনত মই ভাবোঁ যেতিয়া আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ মহাজোঁটৰ চৰকাৰ হ'ব মুখ্যমন্ত্ৰীতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব এই মিনিষ্ট্ৰী অফ জবছৰ দায়িত্ব কোনে ল'ব সেইজন এজন দক্ষতা থকা মানুহক দিব লাগে আৰু মই ভাবোঁ কি আজিৰ তাৰিখত মূল সমস্যাটো সমাধান কৰিব লাগে মূল সমস্যাটো আজি হ'ল অসমৰ নিবনুৱা সমস্যা সেইটোৱে হ'ল আমাৰ লক্ষ্য আৰু তাৰ কাৰণে আমি নিৰ্বাচনত প্ৰচাৰত নামিছোঁ নিজৰ কাৰণে নহয় নিজৰ ব্যক্তিগত লাভৰ কাৰণে নহয় অসমৰ নৱপ্ৰজন্মৰ যুৱকসকলৰ ভৱিষ্যতৰ কাৰণে এইবাৰ এই নিৰ্বাচনৰ পথাৰত নামিছোঁ এইখিনি কথা কৈ মই ইয়াতে নিজৰ কথাখিনি সামৰিছোঁ ধন্যবাদ এতিয়া মই আমাৰ পাব্লিচিটি কমিটিৰ চেয়াৰমেন ৰকিবুল হুছেইনক দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সুস্মিতা দেৱ আব্দুল খালেক ৰাণী নৰ সাংবাদিক বন্ধুসকল আৰু যুৱকসকল I completely agree with all the speakers. নিশ্চয়কৈ মই মোৰ আগৰ বক্তব্য দিয়া সকলোৰে লগত একমত যে 5 লাখ চাকৰি আমি দিম 5 লাখ দিম কেনেকৈ দিম বছৰি 1 লাখ কৈ দিম এই 1 লাখক আমি কেনেকৈ দিম আমি কোভিড-19ৰ পাছত অসমৰ পৰ্যটকৰ সংখ্যা বঢ়াম আমি টেক্স কালেকশ্যন বঢ়াম অসমৰ ইকনমিটো শক্তিশালী কৰিম আৰু আমি গ্যাৰান্টি সহকাৰে বছৰি 1 লাখ কৈ 5 বছৰত 5 লাখ মিনিমাম গ্যাৰান্টি চাকৰি দিম আমি কেনেকৈ দিম 365 টকা চাহ শ্ৰমিকসকলক 365 টকা দিনে মজুৰি চাহ শ্ৰমিক বন্ধুসকলক এই কথা যেতিয়া পাব কথাৰে নহয় কামে তেওঁলোকৰ কাম কৰাৰ আগ্ৰহ বাঢ়িব তেওঁলোকৰ প্ৰডাকশ্যন বাঢ়িব তেওঁলোকৰ কনজাম্পশ্যন বাঢ়িব টেক্স কালেকশ্যন বেছি হ'ব আৰু তাৰ ফলশ্ৰুতিত আমি 365 টকা দিব পাৰিম আৰু এই 365 টকা দিয়াৰ লগে লগে অসমৰ অৰ্থনীতি শক্তিশালী হ'ব অকল আমি যে চাকৰি দিলে হ'ব হেতু নহয় আমি অসমৰ অৰ্থনীতি শক্তিশালী কৰিব লাগিব এই শক্তিশালী কৰিবলৈ কাৰণে আমি অসমৰ টেক্স বঢ়াব লাগিব কেনেকৈ টেক্স বঢ়াম এই যে বিজেপিৰ দিনত যে লিকেজ হৈ আছে বিভিন্ন সিন্ডিকেট হৈ আছে সেই লিকেজৰ ফুটাবিলাক আমি বন্ধ কৰিব লাগিব সেই ফুটাবিলাক যেতিয়া আমি বন্ধ কৰিম আপুনি আমাৰ অসমৰ অৰ্থনীতিটো এতিয়া বাঢ়ি যাব সেইটোৱে মূল কথা এজিপি हो कांग्रेस तो है ही सबका मन में एक खुशी आएगा 101 लड़का पीछे बैठा है আমাৰ প্ৰথম পদক্ষেপ হে 100 এটা দি পেলাই এটা মেছেজ দিম অভিভাৱকসকল যিসকলে আপোনালোকে চাকৰি পোৱা নাই গাৰ্জেন যিসকলৰ মুখত আপোনালোকৰ হাঁহি নাই আজি হাঁহক আজি চকুলো লওক আজি আপোনালোকে খুশিৰ চকুলো কিয় এতিয়া জিতেন্দ্ৰ সিং ডাঙৰীয়াই 101 এজন যুৱকক ৰাজনীতি চৰকাৰ হৈ থাকিব কিন্তু চাকৰিৰ যিটো জোৱাৰ হ'ব সেইটোৱে গোটেই অসমখনত হাঁহি বিৰিঙাব মই এতিয়া মহেশ দেউৰীক ব্ৰিফলি তেওঁলোকৰ এই গোটেই অৰ্গেনাইজেশ্যন আৰু কিয় কংগ্ৰেছ দলৰ
লগত আমি মহাযুদ্ধত চামিল হ'বৰ কাৰণে আহিছোঁ আৰু তেওঁলোকে আমাক মহাযুদ্ধত লোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ তেওঁলোকক আৰু আমি জিমচা পিপলছ পাৰ্টি আজি আনুষ্ঠানিকভাৱে মহাযুদ্ধত চামিল হ'ল বুলি ঘোষণা কৰিছোঁ আজি অনলি ওৱান চব একেদিনাই দিলে আপোনালোকৰ জেগাই নহ'ব দেখোন No. আমাৰ মাননীয় জিতেন্দ্ৰ সিং ডাঙৰীয়া আমাৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ ৰাণী নৰ ডাঙৰীয়ানী নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ ডাঙৰীয়ানী মহেশ দেউৰী ডাঙৰীয়া আৰু সাংবাদিক বন্ধুসকল মই পুনতে সাংবাদিক বন্ধুসকলক আজিৰ এই সংবাদমেল আশা কৰিছোঁ যে আমাৰ নেক্সট প্ৰেছ কনফাৰেন্স এটা কথা যে আমাৰ 2 মে যেতিয়া চৰকাৰ হ'ব সেই চৰকাৰত সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ যি তদন্ত কাৰণ এই চৰকাৰে কৰা নাই हमारा सरकार होने के साथ साथ ही पहला कैबिनेट में ये सरकार का ये जो पराग भूया का किलिंग इसका जुडिशियल इंक्वायरी हाई लेवल जुडिशियल इंक्वायरी अनाउंस होगा ये पहला कैबिनेट पे क्योंकि आमी এইটো নিবিচাৰো যে সাংবাদিকসকলৰ ওপৰত অত্যাচাৰ হওক কাৰণ পৰাগ ভূয়াৰ যি হত্যা সেই হত্যাৰ তেওঁলোকৰ তদন্তটো ভেকব না আমি জুডিশিয়াল ইনকুৱাৰী বিচাৰি আছো তেওঁলোকে যিটো ইনকুৱাৰী দিছে সেইটো আমি বিশ্বাস কৰা নাই জুডিশিয়াল ইনকুৱাৰী উইথ সিটিং জাজ সেইটো হ'ব আৰু সাংবাদিকসকলৰ কাৰণেও আমাৰ কি থাকিব আমাৰ পৰৱৰ্তী ৰেলীত নিশ্চিতভাৱে ঘোষণা হ'ব আমাৰ নেতৃত্বক মই ধন্যবাদ জনাইছো আৰু মাজে মাজে আমাৰ এই ধৰে কথা বতৰা আমাৰ ভাৱ বিনিময় চলি থাকিব আৰু এই চৰকাৰ যিখন চৰকাৰে ৰাইজৰ প্ৰত্যাশা পূৰণত ব্যৰ্থ হৈছে যিখন চৰকাৰৰ পৰা ৰাইজ এতিয়া পৰিত্ৰাণ বিচাৰিছে সেই চৰকাৰখনক বিদায় দিয়াৰ ক্ষেত্ৰত সাংবাদিক বন্ধুসকলৰ সংবাদ মাধ্যমৰো আমি এইকেইদিন সহযোগিতা পাম সেইখিনি আশা কৰি মই খলাগৰ খৰাই সামৰিছোঁ ধন্যবাদ ধন্যবাদ আজি প্ৰেছ কনফাৰেন্স আমি ইয়াতে ক্লোজ কৰিছোঁ আজি বেলেগ কুৱেশ্যন নালাগে আমি বেলেগ দিন ক'ম আজি এইখিনি বস্তু